কথা স্পষ্টভাৱে কওঁ, আজি যদি মই দুটামান কথা কৈছোঁ, তেনেহ'লে গোটেই ৰাইজৰ হৈ মেলি কথাটো কৈছোঁ যে ইয়াত যিটো গেট বনাইছে বা ফৰেষ্টৰ যিবোৰ মুঠতে আমি গেট বনোৱা চিন্তা কৰিছোঁ যে যিটো গেট বনাই আছে, ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আমাৰ একদম স্পষ্টভাৱে কৈছোঁ। আৰু ইয়াৰ সেইকাৰণে বিৰোধিতা কৰিছোঁ, আমি এখেতৰ কাম কাজক বিৰোধিতা কৰা নাই। এই ঠাইত যে বনাইছে, এই জাগাত যে বনাই আছে, ইয়াৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ। কিন্তু আমাৰ কথা হ'ল যে এই ঠাইত নহ'লে অন্য কিবা এটা ঠাইত বনাওক। আমাৰ কথাটো হ'ল এনেকৈ যে নক'ব যে আমি সম্পূৰ্ণভাৱে এই কাম কাজক বিৰোধিতা কৰিছোঁ, তেনেকুৱা নহয়। আপোনালোকে অন্য ঠাইত বনাওক, কিন্তু হ'ল ইয়াত যিটো কাম কাজ বা এই গেটটো বনোৱাৰ ব্যৱস্থা কৰিছে, আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। ছেকেণ্ডে সেইকাৰণে বিৰোধিতা কৰিছোঁ কাৰণ চাওক, আপুনি দেখি পাইছে এই যিখন ঠাইত এখেতে গেট বনাব বিচাৰিছে, ইয়াত আমাৰ মানুহবোৰে, আমাৰ যিসকলে গাঁৱৰ আমাৰ টাংচাসকল, আমাৰ যি জনজাতি মানুহসকলে ইয়াত ঝুম খেতি কৰিবলৈ যায়, অহা যোৱা কৰা ৰাস্তা আছে, সেই ঠাইবোৰ, এই জেগাবোৰ। তো আমাৰ মানুহ সহজ সৰল মানুহ। আৰু আমি সদায় দেখি আহিছোঁ যে আমি পুলিচ আৰু বা ফৰেষ্টৰ লগত আমি সদায় কওঁ যে মধুৰ সম্পৰ্ক, কিন্তু কেতিয়াবা দেখা যায় এই মধুৰ সম্পৰ্কটো আমাৰ ফালৰ পৰা নহয়, এখেতসকলৰ পৰাই ভংগ কৰা যায়। আমি কেলৈ শংকিত হৈছোঁ? সেইকাৰণে শংকিত হৈছোঁ বাৰ বাৰ এই ফৰেষ্টসকলৰ পৰা এখন নীতি নিয়ম আইন কানুন দেখায়, যেনেকৈ আইন কানুন এখেতসকলেহে জানে। আৰু ইয়াত যিটো শিক্ষিত নথকা আমাৰ সহজ সৰল টাংচাসকলক এখেতে বন্দুকৰ ভয় দেখুৱায়, এখেতসকলে আইনৰ ভয় দেখুৱায়, এখেতসকলে বিভিন্ন ধৰণৰ কথাৰ পতাৰ মিছা কথাবোৰ কৈ মেলি এখেতসকলে যেনেধৰণে হাৰাশাস্তি কৰিছে তাৰ জল পল আমি প্ৰমাণ বহুত আমি পাই আহিছোঁ। কাৰণ দুবছৰ আগতো আমি দেখি আহিছোঁ আমাৰ মানুহক, আমি যেতিয়া খেতি বা বজাৰত গৈছে, এখেতসকলে এই ৰিজাৰ্ভ ফৰেষ্ট বুলি কয়, কি বুলি কয়, এখেতে RF বুলি কয়, PRF বুলি কয়। আমি সেই ধৰণৰ বিভিন্ন ধৰণৰ কথাবোৰ আমাৰ মানুহৰ সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে, পিটিছে। আৰে এইটো মানৱতা, এইটো কি? আপোনালোকে আমাৰ মানুহক মানুহ হিচাপে গণ্য নকৰে নেকি? আমাৰ কথা হ'ল তো এই ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ। আমাৰ কথা হ'ল যে আমি DFO ছাৰৰ লগত আমি বহিছোঁ, সিদিনাখন আমি DFO ছাৰ এই কথা আমি জনাইছোঁ। তো DFO ছাৰ এটা কথা কৈছে যে এইটো RF বা PRF সেইবোৰ কথা কয়, 2022 চনতে হৈছে। তো আজি আমি শংকিত যে 2022 চনত যদি RF কৰিছে, তেতিয়াহ'লে ইয়াৰ লোকেল মানুহৰ কিবা কনচাৰ্ণ লৈছেনে, বা লোকেল মানুহৰ কিবা কথা পাতিছেনে, বা ইয়াৰ টাংচা ছাত্ৰ সন্থা বা অৰ্গেনাইজেশ্যনৰ কিবা কথা পাতিছেনে, বা ইয়াৰ গাঁওবোৰক কিবা এটা জনাইছেনে? যদি জনাইছে তেনেহ'লে আপোনালোকে কাগজ পত্ৰ দেখাওক। চৰকাৰ বা যদি কিবা নটিছ আহিছে আপোনালোকে দেখাওক। কিন্তু আজিলৈকে আমি সেই বস্তুটো দেখা নাই। কেনেকুৱা RF হ'ল কি? আমিতো আজিলৈকে নেমানো, আমি মানা নাই যে RF কেতিয়া হ'ল। আমি এইবোৰ বস্তু আমাৰ বহুতো প্ৰশ্ন আছে। ছেকেণ্ড কথা হ'ল যে আমি DFO লগত যেতিয়া বহিছোঁ, আমাক কৈছে যে এইটো বোলে চোৰৰ ৰাস্তা বোলে। পাৰি কেনেকুৱা চোৰৰ ৰাস্তা হ'ল? মই DFO ছাৰক মই ছাৰক সুধিছোঁ বা আমি ফৰেষ্ট কেনেকুৱা চোৰৰ ৰাস্তা হ'ল? সেইটো বোলে চোৰৰ ৰাস্তা। মই কৈছোঁ যে এইটো চোৰৰ ৰাস্তা সেইকাৰণে হ'ল নেকি যে 1942 চনৰ World War II ব্ৰিটিছে বনাইছে, সেইকাৰণে চোৰৰ ৰাস্তা হ'ল নেকি এইটো? তেতিয়াহ'লে ব্ৰিটিছক ধৰক। কোল ইণ্ডিয়া কয় যে সেইটো ব্ৰিটিছৰ কোল ইণ্ডিয়া আমি কয়লা খানি আমি ৰাস্তা বনাইছোঁ, তে কোল ইণ্ডিয়া চোৰ হ'ল নেকি? তে কোল ইণ্ডিয়াক ধৰক। তো ইয়াত জনসাধাৰণৰ যিটো টাংচাসকল বসবাস কৰি আছে সহজ, এখেতসকল কেনেকৈ চোৰ হ'ল? তো আমি চোৰ ৰাস্তা বনাইছোঁ নেকি? আমাৰ প্ৰশ্ন। তো এনেধৰণে যেতিয়া গেট নহওঁতে আমাৰ মানুহক হাৰাশাস্তি কৰিব লাগি গ'ল, চোৰৰ ৰাস্তা ক'বলৈ লাগি গ'ল, মই DFOক ক'ব বিচাৰোঁ যে আপোনাৰ ইতিহাস কিমান জানে? আপুনি দেখোন বহুত এজন DFO এটা হাই লেভেলৰ মানুহ আছে, আপুনি অফিচাৰ হয়। তো আপুনি যদি জানে তেতিয়াহ'লে চোৰৰ ৰাস্তা কেনেকৈ হ'লে আপুনি স্পষ্টীকৰণ দিয়ক। আমাৰ টাংচা ছাত্ৰ সন্থা এটা দাবী যে DFO ছাৰে আমাক দাবী জনাব লাগে যে চোৰৰ ৰাস্তা কেনেকৈ হ'ল এই ৰাস্তাটো। অবৈধ কয়লা, টাংচা ছাত্ৰ সন্থাই কেতিয়াও অবৈধ কয়লা সমৰ্থন কৰা নাই। আমি বাৰ বাৰ কৈছোঁ অবৈধ কয়লাসমূহ কেনেকৈ চলে ইয়াত আমি ক'বলৈ দৰকাৰ নাই। অবৈধ কয়লা ক'ৰ পৰা আহে আমি ইয়াত আমি ক'বলৈ দৰকাৰ নাই। আমি ইমান ডাঙৰ কথা আমি ক'বলৈ নাযাওঁ। আমি সাধাৰণ সহজ সৰল মানুহ। ৰাজপথৰ LP কেনেকৈ যায়, থানাৰে LP কেনেকৈ যায়? তো এই অবৈধ কয়লাবোৰ যে পাৰ হৈ আমাক অবৈধ কয়লা পৰা পাৰ হৈ গৈছে, তো অবৈধ কয়লা এৰোপ্লেন পৰা উৰে নেকি? ৰাজপথৰ পৰা যায়, হাইৱে পৰা যায়। তো গেট যদি সিমানে যদি ফৰেষ্ট যদি ইমানে সতৰ্ক হৈছে অবৈধ কয়লাৰ ওপৰত, তেনেহ'লে গেটৰ আগত ৰাজপথত হাইৱেত বনাওক। আমাৰ কথা হ'ল হাইৱেত কেলৈ নবনায়? তো ইয়াত আমাৰ টাংচা মানুহ বা জনজাতি সহজ সৰল মানুহে য'ত নেকি ঝুম খেতি কৰে, সেই ঠাইতে গেট বনাব লাগে নেকি? মানে আমাৰ প্ৰথমে শংকিত। আমি এই মাত্ৰ এটা শুনি পালোঁ বোলে গাহৰি খোৱা কৈছে বোলে, গেট নবনাওঁতে গাহৰি খোৱা। মানে আমাক মানুহৰ দৰে ব্যৱহাৰ নকৰে নেকি? আমাৰ কথাটো হ'ল আমি মানুহ নহয় নেকি? আমি চৰকাৰৰ বিৰোধিতা নহয়, আমি আইনৰ বিৰোধিতা নহয়। আমাৰ কথা হ'ল আপোনালোকে যদি কিবা কাম কৰিছে ইয়াৰ জনজাতি মানুহক সন্মান কৰিবলৈ শিকক। পুলিচ আৰু বোলে জনতাৰ বোলে মধুৰ সম্পৰ্ক থাকে বোলে, এনেধৰণৰ মুখেৰে ক'লে নহ'ব। কিহৰ সম্পৰ্ক দেখা পাইছোঁ ইয়াত? একো সম্পৰ্ক দেখা পোৱা নাই। তো সেই ধৰণৰ কথা আছে। সেইকাৰণে আমি
ইয়াৰ মেছেজ যোগে এটা কথা কৈছোঁ যে আপোনাৰ আমি গেটৰ বিৰোধিতা কৰা নাই বা যি কৈছে বিৰোধিতা কৰা নাই, চৰকাৰে যি পলিচি আছে বিৰোধিতা কৰা নাই, কিন্তু গেট বনাওক, বেলেগ জেগাত বনাওক, অন্য ঠাইত বনাওক, কিন্তু ইয়াত জনজাতি মানে শান্তিত থাকিব দিয়ক, ঝুম খেতি কৰিব দিয়ক। শিক্ষিত নহয় আমাৰ আই মাতৃসকল যে খেতি যাবলৈ ভয় খাইছে, আমাক কৈছে মইতো খেতিয়ে নেযাম কৈছে। তো ধান এতিয়া ফৰেষ্টে দিয়ক, ফৰেষ্টে আমাক ধান দিয়ক। এতিয়া মই ক'ম, এতিয়া মই প্ৰশ্ন কৰিম আমাক এই LP যিটো আমাৰ মানুহবোৰক আমাক ধান দিয়ক। যদি খেতিয়ে নকৰোঁ আমি ক'ৰ পৰা খেতি খাম? তো এই ধৰণৰ বিভিন্ন আমাৰ ভয় শংকিত হৈছে, সেইকাৰণে সেইটো। আৰু দ্বিতীয়তে হ'ল যে ইয়াৰ আৰু এটা কথা হ'ল আমাৰ অসম আৰু অৰুণাচলৰ কথা নহয়, মই এটা কথা ইয়াত এটা হয়, ইয়াৰ যিটো ইয়াত আমাৰ টাংচাসকল বসবাস কৰি আছে বা অৰুণাচলত বসবাস আছে, ইয়াৰ এটা মধুৰ সম্পৰ্ক আছে। অসম হওক অৰুণাচল হওক সন্মান দৃষ্টিৰে চাওক, মোৰ কথা হ'ল দেই, অসম হওক অৰুণাচল সন্মান দৃষ্টিৰে চাওক। অৰুণাচলৰ মানুহ, অসমৰ মানুহ। আমি এনেধৰণৰ ইয়াত অত্যাচাৰ যিবোৰ দেখি থাকোঁ, যিটো এক হিটলাৰৰ যিটো শাসন কৰা হৈছে, সেইটো বন্ধ কৰক, মানৱতাৰ খাতিৰত থাকক, পাব্লিকৰ লগত এক মধুৰ সম্পৰ্ক জীয়াই ৰাখক, এয়াই কামনা কৰিছোঁ। কিন্তু এটাই দাবী, গেটটো ইয়াত নহয় বেলেগত কৰক, আৰু আমাৰ লগত এটা আলোচনা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।